আমাৰ আসাম পাব্লিক সাৰ্ভিস কমিশনে বিভিন্ন ধৰণৰ কম্পিটিটিভ পৰীক্ষাবিলাক কণ্ডাক্ট কৰে ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে তেনে ধৰক আপোনাৰ PWD ইৰিগেশ্যন বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ অসমৰ ডিপাৰ্টমেণ্ট আছে যিবিলাক ডিপাৰ্টমেণ্টত মানে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্টৰ কাৰণে বা জুনিয়ৰ ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্টৰ কাৰণে তেখেতসকলে পৰীক্ষা মানে কণ্ডাক্ট কৰে তো এই পৰীক্ষাবিলাকত যেনেকুৱা ধৰণৰ কুৱেশ্যন আহে সেই কুৱেশ্যনবিলাক যদি আমি অলপ এনালিচিছ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে কি গেট লেভেলৰ যিবিলাক কুৱেশ্যন পেপাৰ বা যিবিলাক কুৱেশ্যনছ সেই গেট লেভেলৰ কুৱেশ্যন আৰু APSC লেভেলৰ কুৱেশ্যন এইটোৰ মানে সিহঁতৰ পেটাৰ্ণটো অকণমান বেলেগ হয় যেনে ধৰক গেটৰ কুৱেশ্যনবিলাকত আমি বেছি নিউমেৰিকেল দেখিবলৈ পাওঁ আৰু তাত মানে ফৰ্মুলা বা ইন ডেপথ নলেজ বেছি প্ৰয়োজন আছে যিটো কাৰণে মানে ফৰ্মুলাত পুট কৰাৰ পাছত ভেলুবোৰ আহে কিন্তু APSC পৰীক্ষাবিলাকত কেনেকুৱা ধৰণৰ হয় ইয়াত কনচেপ্টটো নো ডাউট কনচেপ্টটোতো লাগিবই কিন্তু ইয়াত ধৰণে এনেকুৱা কিছুমান মানে সৰু সৰু মানে কনচেপ্টৰ ওপৰত কুৱেশ্যন পেপাৰ কাটে যিটো আমি কেতিয়াবা মানে জানিও মানে অলপ কনফিউজনৰ কাৰণে কৰিব নোৱাৰোঁ তো সেইটো কাৰণে মই কি ভাবিছোঁ আমাৰ প্ৰিভিয়াছ ইয়েৰ্ছ যিবিলাকত মানে আমাৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ মানে যিবিলাক কুৱেশ্যন পেপাৰ আহিছে বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ ৰিক্ৰুটমেণ্টৰ কাৰণে যিবিলাক পৰীক্ষা APSC কণ্ডাক্ট কৰিছে সেই কুৱেশ্যন পেপাৰবিলাক আমি ইয়াতে ডিছকাছ কৰিম আৰু তাত মানে সেই পাৰ্টিকুলাৰ প্ৰব্লেমটো বা পাৰ্টিকুলাৰ কুৱেশ্যন এটা কেনেদৰে ইজি মেথডত ছল্ভ কৰিব পাৰি সেই বস্তুটো আমি ইয়াতে ডিছকাছ কৰিম তো এতিয়া আমি মই ইয়াৰ আগতে এটা অলৰেডি আগতে এটা ভিডিঅ' বনাইছিলোঁ য'ত তাত অনলি 3টা কুৱেশ্যন আছিলে চ' সেইটো কাৰণে মানে মই যিখন মানে কুৱেশ্যন পেপাৰ কনচিডাৰ কৰিছিলোঁ 2017ৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ কুৱেশ্যন পেপাৰ যিটো মানে BTech হোল্ডাৰ ষ্টুডেণ্টৰ কাৰণে আছিলে তো সেই কুৱেশ্যন পেপাৰখনৰ ফাৰ্ষ্ট 3টা কুৱেশ্যন মই ইয়াত কাভাৰ নকৰোঁ কাৰণ অলৰেডি বনোৱা হৈ গৈছে কিন্তু তাৰ পিছৰ পৰা মানে 4 নম্বৰ কুৱেশ্যনটোৰ পৰা আমি ইয়াৰ পাছৰ কুৱেশ্যনবিলাক কণ্ডাক্ট কৰিম আৰু মই ভাবিছোঁ যে কি প্ৰত্যেকটো ভিডিঅ'ত মানে বেছি দীঘলীয়া নকৰোঁ এটা ভিডিঅ'ত আমি হাৰ্ডলি মেক্সিমাম মানে 10টামান কুৱেশ্যন ল'ম আৰু সেই প্ৰত্যেকটো কুৱেশ্যনে আমি ভালকৈ ডিছকাছ কৰিম আৰু তাৰ ৰিলেটেড মানে কেনেকুৱা বেলেগ কুৱেশ্যনছো আহিব পাৰে সেই কথাখিনি আমি অলপ ডিছকাছ কৰিম তেতিয়া মানে এইটো বেছি কামত আহিব বুলি ভাবিছোঁ তো এতিয়া আমি ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো লৈছোঁ ৰেজিষ্টেন্স অফ 12 ohm and inductance of 0.15 Henry and a capacitor of 100 microfarad are connected in series across a 50 Hz supply. The power factor of the series RLC circuit. তো এই কুৱেশ্যনটো যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে কি ৰেজিষ্টেন্সৰ ভেলু দিয়া আছে R is equal to 12 ohm আৰু ইণ্ডাক্টেন্সৰ ভেলু দিয়া আছে L is equal to 0.15 Henry তাৰপিছত কেপাচিটেন্সৰ ভেলু দিয়া আছে 100 microfarad 100 microfarad এতিয়া আমি ইয়াৰ পৰা আমি পাৱাৰ ফেক্টৰ উলিয়াব লাগে পাৱাৰ ফেক্টৰৰ কাৰণে আমি RLC সাৰ্কিটটা যদি চাওঁ তেতিয়াহ'লে আমি দেখিম যে কি ইয়াৰ ইম্পিডেন্স ডায়াগ্ৰামটো আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে কি এইটো ইয়াৰ সাপোজ R আৰু এইফালে সাপোজ আমি XL minus XC দুইটা অপোজিট ডাইৰেকশ্যনত থকাৰ কাৰণে আমি XC টো মাইনাস কৰি দিছো XL ৰ পৰা আৰু R আৰু XL minus XC দুইটা কম্বাইন কৰিলে আমি পাওঁ এটো ইম্পিডেন্স Z তো আৰু এইটো হৈছে Z আৰু R মাজৰ যিটো এংগল সেইটো হৈছে পাৱাৰ ফেক্টৰ এংগল phi তো এতিয়া আমি পাৱাৰ ফেক্টৰটো যদি উলিয়াবলৈ যাওঁ তেতিয়াহ'লে আমি লিখিব লাগিব যে cos phi is equal to base by hypotenuse মানে R divided by Z তো এতিয়া R divided by Z ৰ ভ্যালুটো আমি কেনেকৈ উলিয়াম Z ৰ ভ্যালুটো উলিয়াবলৈ হলে R square plus XL minus XC whole square XL minus XC whole square তে XL আৰু XC এই কিটাৰ ভ্যালুটো লাগে XL ৰ এগিনে আমি XL ৰ জানো যে কি XL is equal to 2 pi FL F ৰ ভ্যালুটো দিয়া আছে 50 Hz L ৰ ভ্যালু দিয়া আছে অলৰেডি 0.15 Henry তো হেতু কাৰণে XL ৰ ভ্যালুটো আমি উঠনি কৰিব পাৰিম নেকে XC ভ্যালুটো আমি উলিয়াব পাৰো 1/2 pi FC এটো ইকুৱেশ্যন ইউজ কৰি তো এই দুইটা ভ্যালু যেতিয়া আমি ইয়াৰ পৰা উলিয়াই লম তাৰ পিছত আমি cos phi ৰ যেটো ইকুৱেশ্যন আছে এইটো ইকুৱেশ্যনত পুট কৰি দিলো পুট কৰি দিয়াৰ লগে লগে আমি ইয়াৰ ভ্যালুটো পাই যাম 0.62 মানে
অপশ্যন এটো আমাৰ কাৰেক্ট হ'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 5 টো লৈছোঁ A 100 milliampere emitter with internal resistance of 90 ohm is converted into an emitter of 10 ampere. The shunt resistance used is approximately 9 ohm, 0.9 ohm, 0.09 ohm or 99 ohm. তো এইটো এটা ইণ্টাৰনেল ৰেঞ্জ এক্সটেনশ্যনৰ কুৱেশ্যন হয় এমিটাৰৰ তো যিকোনো ধৰণৰ ইণ্টাৰনেল ৰেঞ্জ এক্সটেনশ্যনৰ যদি কুৱেশ্যন হয় তেতিয়াহ'লে আমি এনেকৈ ধৰণে কৰিব পাৰোঁ প্ৰথমতে এটা এমিটাৰ এটা ড্ৰ কৰি লৈছোঁ এইটো এটা এমিটাৰ আৰু ইয়াৰ আমাক দিয়া আছে যে কি এই এমিটাৰটোৱে 100 মিলিএম্পিয়াৰ কাৰেণ্ট মেজাৰ কৰিব পাৰে আৰু ইয়াৰ ইণ্টাৰনেল ৰেজিষ্টেঞ্চ হৈছে 90 ওম আৰু এতিয়া আমি কৰিব লাগে যে কি এই পাৰ্টিকুলাৰ এমিটাৰটোৱে কিমান মানে 10 এম্পিয়াৰ কাৰেণ্ট জুখিব পৰা কৰিব লাগে তো তাৰ কাৰণে আমি কি কৰিম একেবাৰে এটা ইজি উপায় আছে এইটোত আমি ইয়াতে এটা শান্ট ৰেজিষ্টেঞ্চ আমি ইয়াতে ড্ৰ কৰিম শান্ট ৰেজিষ্টেঞ্চ তো এইটো হতে এটা শান্ট ৰেজিষ্টেঞ্চ তো এইটো তেতিয়া আমাৰ টোটেল কাৰেণ্ট জুখিব পাৰিব তো 10 এম্পিয়াৰ আৰু এইটো শান্ট ৰেজিষ্টেঞ্চৰ থ্ৰুদি সাপোজ আমাৰ ISH কাৰেণ্ট ফ্লো হৈছে বুলি ধৰিলোঁ তো তেতিয়াহ'লে আমি এতিয়া এই শান্ট ৰেজিষ্টেঞ্চ RSHৰ ভ্যালুটো উলিয়াব লাগে শান্ট ৰেজিষ্টেঞ্চ RSHৰ ভ্যালুটো এতিয়া উলিয়াব লাগে আমাৰ এটা একেবাৰে ইজি এটা ফৰ্মুলা আমি লগাব পাৰোঁ যাতে আমি কাৰেণ্ট ডিভিজন ল যদি ইউজ কৰোঁ কাৰেণ্ট ডিভিজন ল ইউজ কৰিবলৈ হ'লে আমি এই পাৰ্টিকুলাৰ নোটটোত আমি কাৰেণ্ট ডিভিজন ল ইউজ কৰিবলৈ হ'লে কি কৰিম সাপোজ আমাৰ এমিটাৰ থ্ৰুদি কাৰেণ্টটো যদি আমি লওঁ IM কাৰেণ্ট ইজ ইকুৱেল টু টোটেল কাৰেণ্ট I ইনটু ৰেজিষ্টেঞ্চ অফ দ্য আদাৰ পাথ মানে এইটো শান্ট ৰেজিষ্টেঞ্চ ডিভাইডেড বাই টোটেল ৰেজিষ্টেঞ্চ অফ বোথ দ্য পাথ মানে টোটেল ৰেজিষ্টেঞ্চ হ'ব শান্ট ৰেজিষ্টেঞ্চ প্লাছ ৰেজিষ্টেঞ্চ অফ দ্য ইণ্টাৰনেল ৰেজিষ্টেঞ্চ অফ দ্য এমিটাৰ তো এই পাৰ্টিকুলাৰ ইকুৱেশ্যনটো আমি যদি ইউজ কৰোঁ তেতিয়াহ'লে ইয়াত আমি IMৰ ভ্যালুটো অলৰেডি আছেই আমাৰ যিটো 100 মিলিএম্পিয়াৰ দিয়া আছে আৰু কেপিটেল I ভ্যালুটো হৈছে 10 এম্পিয়াৰ আৰু RMৰ ভ্যালুটো দিয়া আছে আমাৰ 90 ওম তো এই গোটেই ইকুৱেশ্যনটোত অনলি আননোন পেৰামিটাৰ হৈছে RSH তো RSHৰ ভ্যালুটো আমি এইটো ইকুৱেশ্যনৰ পৰা ইজিলি উলিয়াব পাৰোঁ আৰু সব ভ্যালুবোৰ যদি আমি পুট কৰোঁ তেতিয়াহ'লে আমি পাম যে কি RSHৰ ভ্যালু ইজ ইকুৱেল টু 0.9 ওম তো আমাৰ এইটো অপশ্যন বি টো হৈছে কাৰেক্ট এনসাৰ এতিয়া আমি কুৱেশ্যন নম্বৰ 6 টো লৈছোঁ A load is connected to an active network at the terminals to which the load is connected RTH is equal to 10 ohm VTH is equal to 60 volt the maximum power supplied to the load is 360 90 60 10 তো এইটো আমাৰ থেভেনিন ইকুইভ্যালেন্ট সার্কিটৰ পৰা আহিছে এইটো কুৱেশ্যন আৰু ম্যাক্সিমাম পাৱাৰ ট্ৰান্সফাৰ থিওৰি ইউজ হৈছে তো আমি এটা থেভেনিন ইকুইভ্যালেন্ট সার্কিট যদি ড্ৰ কৰোঁ তেতিয়াহ'লে আমি আঁকিব লাগিব ফাৰ্ষ্ট এটা এইটো আমাৰ RTH এইটো লোড ৰেজিষ্টেঞ্চ এইটো VTH এইটো RTH এইটো লোড ৰেজিষ্টেঞ্চ সাপোজ এতিয়া এই লোডটোৰ এক্ৰছত কিমানখিনি ম্যাক্সিমাম পাৱাৰ সাপ্লাই কৰিব সেইটো আমি উলিয়াব লাগে তাৰ কাৰণে আমি ফাৰ্ষ্ট আমি কাৰেণ্ট ফ্লোইং থ্ৰু দিছ পাৰ্টিকুলাৰ সাৰ্কিট উলিয়াই ল'ব লাগিব তো কাৰেণ্ট
কাৰেণ্ট আই যদি উলিয়াওঁ আমি আই ভেলুটো কিমান হ'ব I is equal to VTH divided by total resistance RTH plus RL. तो এতিয়া VTH divided by R maximum power transfer কৰিবলৈ হ'লে আমাৰ Thevenin equivalent resistance আৰু load resistance এই দুইটা সমান হ'ব লাগে তো হেতু কাৰণে আমি ইয়াত লিখিব পাৰো 2RTH লিখি দিব পাৰো 2RTH লিখি দিব পাৰো এতিয়া আমি এই পাৰ্টিকুলাৰ load resistance across the maximum power to uliabole hala power P is equal to current flowing through that particular resistance in, square into RL etu koribo lagibo to etia current I value to hoise VTH divided by 2RTH whole square into RL RL মানে হচ্ছে Thevenin equivalent resistance সমান so RTH বুলি লিখি দিলো তো আমি এটো ইকুয়েশন যদি সলভ কৰো তেতিয়াহলে আমি পাম যে কি VTH square divided by 4 RTH cancel যাব তো ফাইনালি এটো ইকুয়েশন পাম এটো ইকুয়েশনৰ RTH এর ভ্যালুটো যদি আমি 10 বহাই দিও sorry RTH এর ভ্যালু যদি 10 বহাই দিও VTH এর ভ্যালু 60 বহাই দিলে তেতিয়াহলে আমি 90 ওয়াট পাম চাগে তো আমাৰ অপশন বি টু কারেক্ট হ'ব লাগে এতিয়া আমি question number 7 টুলে যাম An air gap is usually inserted in magnetic circuit to increase the flux, prevent the saturation, increase the MMF, none of the above. তো এইটো কুৱেশ্যনৰ এনসাৰ যদি আমি চাওঁ তো তেতিয়াহ'লে আমি এয়াৰ গেপ যদি আমি ইনসাৰ্ট কৰোঁ মেগনেটিক সাৰ্কিটত তেতিয়াহ'লে আমি কি ফেনোমেনন দেখিবলৈ পাওঁ তো ফাৰ্ষ্ট থিংটো হৈছে কি এই ম্যাগনেটাইজিং কাৰেণ্টটো ইনক্ৰিজ কৰে ম্যাগনেটাইজিং কাৰেণ্টটো ই বঢ়াই দিয়ে নেক্সট হৈছে ফ্লাক্স ডেন্সিটি ম্যাগনেটিক ফ্লাক্স ডেন্সিটি কমায় আৰু 3 নম্বৰ হৈছে prevent the circuit from magnetic saturation এইকেইটা কথা আমি জানো তো এতিয়া এইকেইটা অপশ্যনৰ ভিতৰত আমি অপশ্যন নম্বৰ বি টো আমাৰ কাৰেক্ট হয় তো ম্যাগনেটিক সাৰ্কিট আৰু এয়াৰ গেপৰ ক্ষেত্ৰত এই কথাকেইটা মনত ৰাখিব লাগে তো এইকেইটা কথা মনত ৰাখিলে যিকোনো ধৰণৰ কুৱেশ্যন আমি ইয়াত কৰিব পাৰিম এতিয়া আমি কুৱেশ্যন নম্বৰ 8 টো লৈছো A coil having R is equal to 120 ohm L is equal to 24 Henry is connected across a 12 volt battery the current after 0.4 second will be 63 milliampere 100 milliampere 86.3 milliampere none of the above তো এই কুৱেশ্যনটো যদি আমি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি ফাৰ্ষ্ট আমি এটা সাৰ্কিট ড্ৰ কৰি ল'লে ভাল হ'ব তো আমি এটা সাৰ্কিট ড্ৰ কৰি লওঁ ইয়াতে a coil is connected across a connected across a 12 volt battery. So it is our 12 volt battery. 12 volt battery. আৰু এই কইলটোৰ ৰেজিস্ট্যান্স দিয়া আছে 120 ওম আৰু ইন্ডাক্টেন্স দিয়া আছে 24 হেনৰি আৰু এতিয়া আমি উলিয়াব লাগে এট টাইম 0.4 সেকেন্ডৰ পাছত 0.4 সেকেন্ডৰ পাছত কিমান কাৰেন্ট ফ্লো হ'ব হেতু উলিয়াব লাগে
এতিয়া আমি যিকোনো ধৰণৰ RL সাৰ্কিটৰ ক্ষেত্ৰত ইণ্ডাক্টেন্স য'ত থাকে তাত আমি ইনষ্টেণ্টেনিয়াছ কাৰেণ্ট যদি উলিয়াওঁ তেতিয়াহ'লে I is equal to I max into 1 minus e to the power minus t by tau এই পাৰ্টিকুলাৰ ইকুৱেশ্যন আমি সদায় মনত ৰাখিব লাগিব এইটো ইকুৱেশ্যনত এতিয়া আমি I max যদি উলিয়াওঁ I max is equal to voltage supplied voltage divided by resistance তো আমি ইয়াৰ সাপ্লাই ভোল্টেজ আছে 12 ভোল্ট আৰু ৰেজিস্ট্যান্স R is equal to 120 ওহম তো আমি I max টো উলিয়াব পাৰিম ধুনীয়াকৈ আৰু t দিয়া আছে আমাৰ টাইম t is equal to 0.4 সেকেন্ড তো আৰু টাউটো হৈছে টাইম কনস্ট্যান্ট so এইটো সার্কিটের ক্ষেত্রে টাইম কনস্ট্যান্ট ইজ ইকুয়াল টু L by R তো আমি L by R দুইটাৰ ভ্যালু দিয়া আছে 120/24 তো আমি ভ্যালুটো উলিয়াব পাৰো তো গুটেখিনি ক্যালকুলেট কৰি আমি যদি এইটো ইকুৱেশ্যনত যদি পুট কৰি দিও তেতিয়াহলে আমি কারেন্ট আফটার 0.4 সেকেন্ড উইল বি ইকুয়াল টু 86.3 মিলি এম্পিয়ার পাম তো এইটো ক্ষেত্ৰত আমাৰ অপশন সি টু কারেক্ট হয় Next question to listen. The unit of reluctance is Henry meter, Henry per meter, Henry inverse. तो আমি এইটো ডাইৰেক্ট জানো যে কি ৰিলাক্টেন্স আৰু হেনৰি জাষ্ট অপোজিট হয় তো ডাইৰেক্টলি আমি লিখিব পাৰো যে কি অপশন ডি টু কাৰেক্ট হয় তো তথাপি আমি আৰু এবাৰ অলপ ম্যাথমেটিক্যালি চাই লওঁ তো আমি ইয়াতে লিখো reluctance is equal to ampere turn per Weber ampere turn per Weber আৰু ampere turn to যদি আমি turn to কাটি দিলে only ampere থাকিলে ampere আৰু তলত থাকিলে Weber এতিয়া আমি হেনৰি টু যদি চাওঁ Henry is equal to Weber per ampere তো আমি তেতিয়া হলে এম্পিয়াৰ ওপৰত থাকিলে ইয়াতে আৰু Weber জায়গাত আমি হেনৰি ইনটু এম্পিয়াৰ লিখিব পাৰো হেনৰি ইনটু এম্পিয়াৰ তো এম্পিয়াৰ ক্যান্সেল গল তেতিয়া হলে ইয়াত থাকিলে আমাৰ হেনৰি ইনভাৰ্স তেনেকে আমাৰ অপশন ডি টু কারেক্ট হয় ইয়াত এটা 10 নম্বৰ কোৱেশ্চনটো লৈছো এ ডিসি সান জেনাৰেটৰ ইজ সাপ্লাইং এ লোড অফ 1.8 কিলোৱাট and 200 volt its armature and field resistance are 0.4 and 200 ohm respectively what is the generated EMF তো এটো আমাৰ ডিসি জেনাৰেটৰৰ পৰা আহিছে কোৱেশ্চন তো আমি এটা ডিসি জেনাৰেটৰ সার্কিট ডায়াগ্রাম এটা প্ৰথমতে আঁকি লওঁ এটো আমাৰ ডিসি জেনাৰেটৰ আৰু এটো সান জেনাৰেটৰ হয় তো সান ৰেজিস্ট্যান্স আমি প্যাৰেলালি দিলো তো RSH আৰু এটো আৰ্মেচাৰ ৰেজিস্ট্যান্স ইয়াত দিয়া আছিল এটো আৰ্মেচাৰ ৰেজিস্ট্যান্স RA দিলো ইয়াতে আমি তাৰ পিছত আউটপুট ভোল্টেজটো কিমান দিয়া আছে আউটপুট ভোল্টেজ দিয়া আছে 200 ভোল্ট এটো আমি ইয়াত লিখি দিলো আৰু পাৱাৰ দিয়া আছে আমাৰ 1.8 এটো ভালকে লিখিলো পাৱাৰ দিয়া আছে আমাৰ পাৱাৰ পি দিয়া আছে আমাৰ 1.8 কিলোৱাট দিয়া আছে এতিয়া আমি উলিয়াব লাগে হোৱাট ইজ দা জেনাৰেটেড EMF এটো ইজি উলিয়াব লাগে আমি
এইটোত আমাৰ ইজি জেনেৰেটেড ইএমএফ উলিয়াব লাগে তো এতিয়া আমি জেনেৰেটেড ইএমএফ যেতিয়া উলিয়াম জেনেৰেটেড ইএমএফৰ ইকুৱেশ্যনটো আমি জানো ছান জেনেৰেটৰৰ ক্ষেত্ৰত ইজি ইজ ইকুৱেল টু আই এ ইনটু আৰ এ প্লাছ আউটপুট ভল্টেজ তো আই এ ইনটু আৰ এ প্লাছ ভি আউটপুট ভল্টেজ এইটোতে আই এ কাৰেণ্টটো উলিয়াব লাগিব আৰ্মেচাৰ কাৰেণ্ট আৰ্মেচাৰত কিমান কাৰেণ্ট ফ্ল' হৈছে সেইটো আমি পাৱাৰ ডিভাইডেড বাই টাৰ্মিনেল ভল্টেজ কৰি দিলে আমি কাৰেণ্টটো পাই যাওঁ ইয়াত পাৱাৰ হৈছে 1.8 কিলোৱাট মানে 1800 ৱাট কৰিব পাৰোঁ আমি ডিভাইডেড বাই ভল্টেজটো আমাৰ দিয়া আছে 200 ভল্ট তো এইটোৰ পৰা আমি আই এ কাৰেণ্টটো উলিয়াব পাৰিম তেনেকৈ আৰ এ ৰেজিষ্টেঞ্চৰ ভেলুটো অলৰেডি দিয়া আছে আৰ এ দিয়া আছে আমাৰ 0.4 ওম 0.4 ওম আৰ্মেচাৰ ৰেজিষ্টেঞ্চ দিয়া আছে তাৰপিছত টাৰ্মিনেল ভল্টেজ ভি ইজ ইকুৱেল টু 200 দিয়াই আছে তো সেইটো গোটেইখিনি আমি যদি ভেলু পুট কৰি দিওঁ তেতিয়াহ'লে আমি ইজি ভেলুটো আমি তেতিয়া পাম ইয়াৰ পৰা 204 ভল্ট পাম তো আমাৰ অপশ্যন চিটো কাৰেক্ট এনচাৰ ইয়াতে এতিয়া আমি কুৱেশ্যন নম্বৰ 11লৈ আহিছোঁ The armature reaction in DC generator can be reduced by using interpoles only, compensating windings only, both interpoles and compensating windings as well as dummy coils. তো এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰিবৰ কাৰণে আমাৰ এটা আইডিয়া থকা প্ৰয়োজন যে কি ইণ্টাৰপল কি হয় বা কম্পেনচেটিং পল কি হয় সেইটো আমি জানিব লাগে তো সেইটো কথা জানিবৰ কাৰণে আমি প্ৰথমতে চাব লাগিব ইণ্টাৰপল এইটো এটা ডায়েগ্ৰাম এটা মই আনিছোঁ ইয়ালৈ ডায়েগ্ৰামটোত আমি এইটো এটা ক্ৰছ ছেকশ্যনেল ভিউ এটা আমি চাইছোঁ ডি চি জেনেৰেটৰ তো ইয়াত আমি এই পাৰ্টিকুলাৰ পাৰ্টটো এইটো হৈছে আমাৰ ইণ্টাৰপল আৰু এই ডাঙৰ ডাঙৰ যিবিলাক পোল আছে এইকেইটা হৈছে আমাৰ মেইন পোল তো মেইন পোলৰ মাজত এটা ইণ্টাৰপল থাকে তো ইণ্টাৰপলত যিটো ৱাইণ্ডিং থাকে সেই ৱাইণ্ডিংটোত যিটো কাৰেণ্ট ফ্ল' হয় সেই কাৰেণ্টটো আৰ্মেচাৰ ৱাইণ্ডিঙৰ কাৰেণ্টৰ সৈতে সমান সেইটো কাৰণে যিমান এমাউণ্ট অফ ফ্লাক্স আমাৰ আৰ্মেচাৰ ৱাইণ্ডিঙত প্ৰডিউচ হয় একজেক্টলি ছেইম এমাউণ্ট অফ ফ্লাক্স ইণ্টাৰপলৰ ৱাইণ্ডিংটোতো প্ৰডিউচ হয় আকৌ কম্পেনচেটিং ৱাইণ্ডিংটো হৈছে এই ইয়াতে থকা যিখিনি এই মেইন পোলৰ এইটো হৈছে মেইন পোলৰ ওপৰৰ এইটো পোল শ্বু বুলি কয় পোল শ্বুৰ ওপৰত যিবিলাক এনেকুৱা স্লট কিছুমান থাকে আৰু তাৰ ভিতৰত মানে কম্পেনচেটিং ৱাইণ্ডিংবিলাক থাকে তো এই বহুত কম্পেনচেটিং ৱাইণ্ডিং আৰু ইণ্টাৰপলৰ ৱাইণ্ডিং এই দুইটা ৱাইণ্ডিঙৰে কাম হৈছে কি মেগনেটিক ফ্লাক্স জেনেৰেট কৰা আৰু যিটো ফ্লাক্সে আৰ্মেচাৰ ৰিয়েকশ্যনৰ ফ্লাক্সটো মানে নিউট্ৰেলাইজ কৰে তো সেইটো কাৰণে আমি এই কুৱেশ্যনৰ এনচাৰটো আমি লিখিব পাৰোঁ যে কি both interpoles and compensating windings মানে অপশ্যন চিটো আমাৰ কাৰেক্ট এনচাৰ ইয়াতে the armature reaction in DC generator can be reduced by using both interpoles and compensating এতিয়া আমি 12 নম্বৰ কুৱেশ্যনটো লৈছোঁ a DC motor develops a torque of 100 Newton meter at an armature current of 50 ampere when the armature current increased to 80 ampere and the field strength is reduced to 75% of the original the torque developed will be 50 Newton meter 120 Newton meter 140 160 ইয়াৰ ভিতৰত কোনটো কাৰেক্ট এনচাৰ তো এতিয়া আমি এনেকুৱা ধৰণৰ কুৱেশ্যন যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আমি ফাৰ্ষ্ট জানিব লাগিব যে কি ডি চি মটৰৰ ক্ষেত্ৰত টৰ্ক ইকুৱেশ্যনটো কি হয় চ' ডি চি মটৰৰ ক্ষেত্ৰত টৰ্ক ইকুৱেশ্যনটো আমি জানো যে কি টৰ্ক টি ইজ ইকুৱেল টু 0.159 ZP divided by A into phi into armature current IA ইমান নিউটন মিটাৰ এইটো হৈছে টৰ্ক ইকুৱেশ্যন হয় এতিয়া এইটোৰ ক্ষেত্ৰত আমি যদি চাওঁ 0.159 ZP divided by A এই পাৰ্টিকুলাৰ টাৰ্মটো এইটো এটা কনষ্টেণ্ট টাৰ্ম হয়
এইটো এটা কনষ্টেণ্ট টাৰ্ম হয় যিকোনো এটা মেচিনৰ ক্ষেত্ৰত তো সেইটো কাৰণে আমি ফাইনেলি ইকুৱেশ্যনটো লিখিব পাৰোঁ যে কি টি ইজ ইকুৱেল টু কে ইনটু ফাই ইনটু আই এ এইটো আমি ইকুৱেশ্যন লিখিব পাৰোঁ এতিয়া আমি কণ্ডিশ্যন কেছ 1টো যদি আমি চাওঁ ফাৰ্ষ্ট কেছটো যদি চাওঁ এ ডিচি মটৰ ডেভেলপছ এ টৰ্ক অফ 100 নিউটন মিটাৰ মানে এইটো ছাপ'জ আমি টৰ্কটো দিওঁ T1 100 নিউটন মিটাৰ এটা আৰ্মেচাৰ কাৰেণ্ট আৰ্মেচাৰ আৰু এইটো কনষ্টেণ্ট কেটো কে ৰাখিলোঁ আমি ফ্লাক্স ফাই টু ফাই 1 ফাই ৰাখিলোঁ বা ফাই 1 ৰাখিলোঁ তাৰপিছত আকৌ আৰ্মেচাৰ কাৰেণ্ট আই এ টু 50 এম্পিয়াৰ দিয়া আছে তো আৰ্মেচাৰ কাৰেণ্ট আই এ 1 দিলোঁ এইটো এটা ইকুৱেশ্যন হ'ল এইটো এটা ইকুৱেশ্যন নেক্সট ইকুৱেশ্যনটো যদি আমি বনাওঁ when the armature current increase to 80 ampere and field strength is reduced to 75% of the original the torque developed will be এইটো আমি সেকেন্ড কেছৰ ক্ষেত্ৰত আমি টৰ্কটো T2 দিম আৰু কনষ্টেণ্ট K2 সেম থাকিব আৰু ফাই ভ্যালুটো কিমান কৈছে 75% of the original মানে 0.75% of phi 1 আৰু armature current increase to 80 ampere IA2 ভ্যালুটো দিয়া আছে IA2 ভ্যালুটো দিয়া আছে তো এইটো আমি ইকুৱেশ্যন নম্বৰ 2 কৰিলোঁ এতিয়া আমি ইকুৱেশ্যন 1 আৰু 2 এইকেইটাৰ পৰা আমি T2 ভ্যালুটো উলিয়াব লাগে তো এতিয়া T2 ভ্যালুটো যদি আমি উলিয়াওঁ T2 is equal to first T1 er value to দিয়া আছে 100 নিউটন equation number 1 2 পৰা আমি k এর ভ্যালু টো উলিয়াই লওঁ so k is equal to T1 divided by phi 1 IA1 এটা T1 er ভ্যালু টো দিয়া আছে 100 নিউটন মিটাৰ আর phi 1 দিয়া আছে phi 1 to phi 1 এ থাকক কাৰণ আইটো লগত ক্যান্সেল হৈ যাব আৰু IA1 টোৰ ভ্যালু দিয়া আছে 50 এম্পিয়াৰ তো এটো আমি এই পার্টিকুলার ইকুয়েশনটোৰ পৰা আমি k এর ভ্যালুটো পাম ইন টার্মস অফ phi 1 পাই যাম এতিয়া আমি এটো ভ্যালু k এর জায়গাত যদি আমি বহাই দিও ইকুয়েশন নাম্বার 2 আমি t2 যদি ক্যালকুলেট কৰিব লাগে তেতিয়া হলে k জায়গাত আমি 100 divided by phi 1 into 50 এটো বহাই দিলো into 0.75 phi 1 into IA2 IA2 আমাক দিয়া আছে 80 এম্পিয়াৰ তো phi 1 ক্যান্সেল গল আৰু বাকি কিটা জাস্ট সংখ্যা হয় তো এটোৰ পৰা আমি t2 ৰ ভ্যালুটো ধুনীয়াকৈ উলিয়াব পাৰো এটো আমি ক্যালকুলেট কৰিলে 120 নিউটন মিটাৰ পাম তো আমাৰ অপচন B2 কারেক্ট আনসার ইয়াতে আজিৰ কাৰণে আমি এইকেইটা কুৱেশ্যনে ডিসকাস কৰিলোঁ তো ইয়াত মানে মোৰ স্বাস্থ্যটো ইমান ঠিক নাই মাজে মাজে কাম হৈ আছে সেইটো কাৰণে ক্ষমা কৰি দিব একচুয়ালি এই ভিডিওটো যেহেতু মোৰ সেকেন্ড ভিডিও হয় ফার্স্ট ভিডিওটো জাস্ট তিনটা কোয়েশ্চন কৰিছিলো মই প্ৰথমতে কৈছো এটোত অলপ বেছিকৈ কোয়েশ্চন কৰিছো তো এতিয়া কথাটো হৈছে কি ইকুৱেশ্যনবোৰ ডিসকাস কৰোতে বা বুজোৱাৰ ক্ষেত্ৰত মানে কিবা যদি মানে অসুবিধা আছে বা আৰু যদি ইমপ্ৰুভ কৰিব লাগে তেতিয়াহলে যদি কমেন্ট সেকশনত মোক যদি জনায় তেতিয়াহলে বেটাৰ হ'ব যে কি মই নেক্সট ভিডিও বনালে হেবিলাক ইমপ্ৰুভ কৰিব পাৰিম আৰু নেক্সট থিং হৈছে যে কি মানে আমি কন্টিনিউ মানে এতিয়া মই ভাবিছো যে কি যেতিয়া সময় পাও মানে অন ৰেগুলাৰ বেসিস মানে ভিডিও বিলা আপলোড কৰি যাম যাতে মানে আমাৰ স্টুডেন্ট সকলে সবে ভালকে পৰীক্ষাটো কাৰণে প্ৰিপেয়াৰ কৰিব পাৰে তো আৰু যদি ভাল লাগিছে তেতিয়াহলে মানে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু তেতিয়া মই মানে অলপ এনকাৰেজমেন্ট পাম যে কি নেক্সট ভিডিও বিলাক ভালকে বনাবৰ কাৰণে তো থ্যাংক ইউ